অখিল গগৈ ডাঙৰীয়াই হঠাৎ কিয় মা কামাখ্যাৰ নাম ল'লে মইতো আচৰিত হৈছোঁ। তেখেতে বহুতবাৰ কৈ থৈছে যে মইতো মা কামাখ্যা মন্দিৰ নাযাওঁ আৰু অসমৰ মানুহো মা কামাখ্যা মন্দিৰত যাব নালাগে। তেখেতটো হিন্দু ধৰ্মৰ প্ৰতি কেনেকৈ ইমান সহানুভূতিশীল হ'ল মোৰ আচৰিত লাগিছে। তেখেত এথিষ্ট নে তেখেতে ধৰ্ম নামানে নে অন্য ধৰ্মৰ প্ৰতি তেখেত অনুৰক্ত মই নাজানো, কিন্তু হিন্দু ধৰ্মৰ প্ৰতি তেওঁ অলপো আগ্ৰহী নহয়, সন্মানো নাই। গতিকে এই কথাটোৰে তেখেতে ৰাজনীতি কৰিবলৈকে কৈছে। ৰাজনীতি কৰে, কিন্তু ৰাতিপুৱা এটা কয়, আবেলি এটা কথা কয়। গতিকে তেখেতৰ কথাবিলাকৰ কোনো সামঞ্জস্য নাই। যোৱাকালি মই ক'ৰবাত দেখিছোঁ তেখেতে কৈছে যে তেখেতৰ যদি চৰকাৰ হয় তেখেতে বোলে ৩,০০০কে টকা দিব অৰুণোদয়ৰ ঠাইত। মই তেখেতক আগতীয়াকৈ এটা প্ৰশ্ন কৰিব খুজিছোঁ, যদি তেখেতে কেতিয়াবা চৰকাৰ কৰে, এই বছৰ হওক, ৫ বছৰ হওক, ৫০ বছৰৰ পাছত হওক, ২০ বছৰৰ পাছত হওক, যেতিয়াই হওক, মই তেখেতক প্ৰশ্ন কৰিব খুজিছোঁ, তেখেতে যদি কেতিয়াবা অসমৰ মুখ্যমন্ত্ৰী হ'বলৈ পায় তেতিয়া লোন ল'ব নে নল'ব? তেখেতে লোন ল'ব নে নল'ব অসম চৰকাৰৰ তৰফৰ পৰা, সেই কথাটো তেখেতে স্পষ্ট কৰিব লাগে। কাৰণ যোৱা ৪.৫ বছৰত তেখেতে প্ৰত্যেকখন বিধানসভাত অসম চৰকাৰে কিয় লোন লয়, হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কিয় লোন লয়, সেই কথাই তেখেতে সদায় প্ৰত্যেক দিনাই বিধানসভাত আস্ফালন কৰিলে। গতিকে মই তেখেতক অনুৰোধ কৰিব খুজিছোঁ, তেখেতে যে আজিও কিবা কিবি কথা কৈছে, অমুক কৰিব তমুক কৰিব, ঠিক আছে, তেখেতে বহুত কিবা কিবি কৰক, আমি ভাল পাম, কিন্তু তেখেতে লোন ল'ব নে নল'ব, তেখেতে যদি চৰকাৰ কৰে সেই কথাটো স্পষ্ট কৰক। মই তেখেতক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।